জয় হিন্দ। আজি আমি এটা কণ্ডিশ্যনৰ অংক চাম, ঠিক আছে। এই কণ্ডিশ্যনৰ অংকটো এটা ৰেচৰ ওপৰত হয়, চাইকেল ৰেচৰ ওপৰত। এনেকুৱা ধৰণৰ প্ৰশ্ন কেনেকৈ সলভ কৰিব লাগে সেইটো আমি ব্লক চাওঁ। তো প্ৰশ্নত কি আছে যে পি কিউ আৰু আৰ 450 মিটাৰ চাইকেল দৌৰত আছে। পি কিউতকৈ দুগুণ গতিত আৰু কিউ আৰতকৈ 1/3 গতিত আছে। আৰে দৌৰ সম্পূৰ্ণ কৰে 45 মিনিটত, তেন্তে কিউ সমাপ্তি ৰেখাৰ পৰা কিমান দূৰত আছিল যেতিয়া পিয়ে দৌৰ শেষ কৰিছিল। The English to কি আছে P Q and R are in the 450 meter cycling race. P is twice as fast as Q and Q is 1/3 speed than R and R complete the race in 45 minutes. So how far was Q from the finish line when P finished the race? প্ৰথমতে ইংলিশটো মুছি তাৰপিছত মই অংকটো কৰি আছো। প্ৰথমতে ইংলিশটো মুছি দিওঁ। এতিয়া আমি সলিউশন কৰিম। এটা চাওক যে পি কিউ আৰু আৰ 450 মিটাৰ চাইকেল দৌৰত আছে। এইটো প্ৰথমখিনি যেটো দি আছে ইনফৰমেশন ডাটাটো, সেইটোৰ ওপৰত আমি এটা ডায়াগ্ৰাম বনাই লওঁ। এটা চাওক, ইয়াৰ পৰা ধৰক স্টাৰ্টিং পইণ্ট, এইটো ধৰক স্টাৰ্টিং পইণ্ট, এইটো ফিনিশিং পইণ্ট, ঠিক আছে। এইটো 450 মিটাৰ এটা ৰেস, সাইকেলিং ৰেস, ঠিক আছে। পি কিউ আৰু আৰ 450 মিটাৰ চাইকেল দৌৰত আছে। ইয়াতে পি কিউ আৰু আৰ 450 মিটাৰ চাইকেল দৌৰত আছে। পি কিউতকৈ দুগুণ গতিত আছে। পি টু কিউতকৈ কিমান দুগুণ গতিত আছে, ঠিক আছে। তেতিয়াহলে কিউটো যেহেতু মানে স্পিড কম, গতিকে কিউ ইয়াতে ৰাখি দিওঁ, পি ইয়াতে ৰাখিম। চাওক পি কিউতকৈ দুগুণ গতিত আছে, পি টু কিউতকৈ কি হ'ব দুগুণ গতিত আছে। ই যদি x হয় তেতিয়াহলে ইয়াৰ টুৱাইস x হ'ব, মানে দুগুণ গতিত হয়। ই যদি ধৰক 10 হয়, ইয়াৰ কিমান হ'ব 20 হ'ব, মানে দুগুণ গতিত আছে। তাৰ পিছত আৰু কিউ আৰতকৈ 1/3 গতিত আছে। কিউ আৰতকৈ মানে কিউ আৰতকৈ 1/3 গতিত আছে। ইয়াতে যদি আৰ হয়, ঠিক আছে, কিউ টু আৰতকৈ 1/3 গতিত আছে। ইয়াৰ যদি 10 হয়, ইয়াৰ কি হ'ব তেতিয়াহলে 30 হ'ব। কাৰণ কিয় কিউ টু আৰতকৈ 1/3 গতিত আছে, মানে এইটোৰ যিমান ভ্যালু হ'ব তাৰে 1/3 হ'ব। আলটিমেটলি এইটোৰ কি হয় 1/3 হ'ব। ইয়াৰ যদি ধৰক 60 ভ্যালু হয়, তেতিয়াহলে ইয়াৰ কিমান হ'ব 20 হ'ব, কাৰণ 1/3 ইনটু ইয়াৰ যদি 60 হয়, চাওক 3 20 গুণ 60, গতিকে ইয়াৰ কিমান হ'ব 20 হ'ব, মানে 1/3 টু ভ্যালুহে হ'ব। ইয়াৰে যদি ধৰক 30 হয়, তেতিয়াহলে ইয়াৰ 10 হ'ব। ইয়াৰ যদি 10 হয়, ইয়াতে 30 হ'ব। ইয়াতে যদি 1 হয়, তেতিয়াহলে ইয়াৰ কিমান হ'ব 3 হ'ব, কাৰণ 1/3 হয়। এইটো যদি 1/3 হ'ব লাগে, ইয়াৰ ভ্যালু যদি 3 হয়, তে ইয়াৰে 1/3 টো কিমান 3 ভাগৰ 1 অংকটো কিমান 1 হয়, এইটো 1 হয়। মানে যিকোনো বস্তু এটা 3 ভাগ কৰিলে যদি ইয়াৰে ধৰক 6 হয়, তে ইয়াৰে 1/3 কিমান হ'ব 3 2 গুণ 6 2 হ'ব। মানে 6ক যদি আপুনি তিনটা ভাগ কৰে, এইটো এটা ভাগ, দুটা ভাগ, এইটো তিনিটা ভাগ, তে 3 ভাগৰ 1 অংক কিমান হ'ব 2 হ'ব। 6ক যদি তিনিটা ভাগ কৰে, তাৰে কিমান এটা ভাগ কিমান হ'ব 2 হ'ব। এইটো 6ক আমি তিনিটা ভাগ কৰিছো, এটা ভাগ কিমান হ'ব 2 হ'ব। মানে ইয়াৰ যেটো ভ্যালু হ'ব তাৰে 1/3 ভ্যালুটো হ'ব কিউ, ঠিক আছে। এইখিনি বুজি পাইছে। তাৰপিছত কিউ আৰতকৈ 1/3 গতিত আছে। ইয়াৰে যেটো ভ্যালু হ'ব তাতকে এইটো কিমান হ'ব 3 ভাগৰ 1 অংকটোহে কেৱল হ'ব। পিছত কি আছে আৰে দৌৰ সম্পূৰ্ণ কৰা 45 মিনিটছত। এই যেটো আৰ আছে, আৰে 45 মিনিটছত এই ৰেসটো কমপ্লিট কৰে, তেন্তে কিউ সমাপ্তি ৰেখাৰ পৰা কিমান দূৰত আছিল যেতিয়া পিয়ে দৌৰ সম্পূৰ্ণ কৰিছিল। এই যেটো কিউটো আছে, কিউ সমাপ্তি ৰেখাৰ পৰা, এইটো যদি সমাপ্তি ফিনিশিং লাইন আছে, ইয়াৰ পৰা কিমান দূৰত আছিল যেতিয়া পিয়ে দৌৰটো শেষ কৰিছিল। কাৰণ পিয়ে কিউতকৈ আগত দৌৰ শেষ কৰি দিব। ধৰক সাপোজ পিয়ে ইয়াতে দৌৰ শেষ কৰি দিল কিবা এটা টাইমত, তেতিয়া কিউৱে হয়তো ইখিনি লাইন যাই পাব, নহয়তো ধৰক ইয়াতে ইখিনি পাব, নহয়তো ইয়াতে পাব। পিৰ লগত একেলগে সমাপ্ত নহয়, কাৰণ কিউৰ ভেলোচিটিটো কম হয় পিতকৈ। এইটো চাওক, কিউৰ যদি x হয়, পিৰ কি হ'ব টুৱাইস x হ'ব, কাৰণ কিউতকৈ ডাবল ভেলোচিটি পিৰ। সেইভাবে ইয়াতে কোৱেশ্চন কৰিছে যে যেতিয়া পিয়ে মানে দৌৰটো শেষ কৰিছিল, তেতিয়া কিউ সমাপ্তি ৰেখাৰ পৰা, এইটো ৰেখাৰ পৰা কিমান দূৰত আছিল। এইটো ৰেখাৰ পৰা নহয়, এইটো স্টাৰ্টিং পইণ্ট, এইটো ফিনিশিং পইণ্ট। যেতিয়া পিয়ে দৌৰটো শেষ কৰিছিল, তেতিয়া কিউ মানে কিমান দূৰত গৈ পাইছিল, কিমান দূৰত গৈ পাইছিল, এইটোৰ পৰা মানে ইয়ালৈকে সমাপ্তি ৰেখাৰ পৰা কিমান দূৰত আছে এইটো আমাৰ উলাব লাগে। মেইন ইয়াৰ পৰা এইটো মাইনাস কৰি দিলে এইটো ওলাই যাব, কিমান দূৰত আছিল সেইটো ওলাই যাব। এতিয়া আমাৰ মেইন কাম কি হয়, এতিয়া প্ৰথমতে চাওক আমি কৰিব লাগে যে এটা দিয়া আছে কি আমি হেতু উলাব লাগে, ঠিক আছে। এইটো ডিসটেন্স কিমান 450 মিটাৰ। এটা আমি ডিসটেন্সটো লিখি লম, গিভেন ডিসটেন্স যেটো ডিসটেন্স কিমান হয় 450 মিটাৰ, ঠিক আছে। এতে গিভেন
ডিষ্টেন্স ইকুৱেল টু কিমান 450 মিটাৰ আৰু আৰে দৌৰ সম্পূৰ্ণ কৰে আৰৰ যিটো টাইমিং হয় টু টাইম কাৰ হয় আৰৰ 45 মিনিটস আৰৰ টাইমিংটো দিছে আৰে দৌৰ সম্পূৰ্ণ কৰে 45 মিনিটছত ঠিক আছে টাইম আৰৰ টাইমটো কিমান 45 মিনিটস তেন্তে কিউ সমাপ্তি ৰেখাৰ পৰা কিমান দূৰত আছিল যেতিয়া পিয়ে দৌৰ হক কৰিছিল ঠিক আছে এইটো আমাৰ সলভ কৰিব লাগে এতিয়া দিয়া কি কি আছে চাওক পি কিউ আৰু আৰ 450 মিটাৰ সাইকেল দৌৰত আছে ঠিক আছে আমাৰ ডিসটেন্সটো 450 দিছো তাত এইটো যেহেতু দিয়া আছে আৰৰ যেহেতু 45 মিনিটছত দৌৰ সম্পূৰ্ণ কৰে এইটো চাওক আমাৰ মেইন ডিসটেন্সটো দিয়া আছে টাইমিংটো দিয়া আছে আমাৰ স্পিড ইকুৱেলটো কি জানো স্পিড ইকুৱেলটো কি জানো ডিসটেন্স বাই টাইম ঠিক আছে আমাৰ ফৰ্মুলা কি আছিল স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম মানে বেগ দ্ৰুতি ইকুৱেল টু দূৰত্ব বাই সময় ইয়াতে আমাৰ গিভেন চাওক ডিসটেন্স কিমান আছে 450 মিটাৰ আৰু টাইম আৰু টাইমিং দি আছে কি হয় 45 মিনিটস 45 মিনিটছত দৌৰটো সম্পূৰ্ণ কৰে আৰে এতিয়া আমি স্পিড কাৰ উলাম আৰু উলাম যেহেতু স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম ইয়াতে ডিসটেন্স সকলোৰে বাবে সেম হয় আৰু টাইমিংটো কাৰ দি আছে আৰৰ দি আছে গতিকে আমি স্পিডটো কাৰ উলাম আৰু উলাম এইটো আপোনালোকে কনসেপ্ট মানে আইডিয়া আপোনাৰ ধৰক মনত থাকিব লাগিব যে প্ৰথমতে আমি স্পিড কাৰ উলাম যাৰ নেকি ডিসটেন্সও দিয়া আছে টাইমিংও দিয়া আছে তাৰহে আমি স্পিড উলিয়াব পাৰিম এটা ডিসটেন্স সকলোৰে বাবে দিয়া আছে চাওক পিৰ বাবেও দিয়া আছে কিউৰ বাবেও দিয়া আছে আৰৰ বাবেও দিয়া আছে ডিসটেন্স সকলোৰে বাবে দিয়া আছে সেম হয় কিন্তু টাইমিং যেটো টাইম হয় সকলোৰে বাবে দিয়া আছে জানো নাই কেৱল আৰৰ বাবে দিয়া আছে সেইভাবে প্ৰথমতে আমি স্পিডটো উলাম কাৰ আৰৰ কিয়নো টাইমটো আৰৰহে দিয়া আছে সেইভাবে প্ৰথমতে আমি আৰৰ যেটো স্পিড আছে হেতু উলিয়াই লম ঠিক আছে তে ডিসটেন্স কিমান আছে 450 মিটাৰ ঠিক আছে তাৰ পিছত টাইম কিমান আছে 45 মিনিটস ইয়াতে কি হ'ব 45 দি কাটিলে 45 1 গুণ 45 আৰু 0 আছে 0 তে 10 মিটাৰ পাৰ মিনিট মানে 1 মিনিটত 10 মিটাৰ যাব পাৰে আৰে ইয়াতে চাওক আৰৰ আমি স্পিডটো উলিয়াইছো এতিয়া আৰৰ লগত যেটো নেকি ৰিলেটেড আছে যেটো কন্ডিশন ৰিলেটেড আছে হেইটোৰহে আমি স্পিড উলিয়াব পাৰিম প্ৰথমতে ইয়াতে চাওক পি কিউতকৈ দুগুণ গতিত আছে এতিয়া আমি পিৰ ভেলোসিটি বা কিউৰ ভেলোসিটি কোনটো আগত উলাম কোনটোৰ আগত স্পিড উলাম চাওক ইয়াতে পিৰ আমি উলিয়াব পাৰিম জানো প্ৰথমতে পি কিউতকৈ দুগুণ গতিত আছে ইয়াতে পিৰ যদি আমি স্পিডটো উলিয়াব যাও তেতিয়া হলে কিউৰ আমি স্পিডটো জানিব লাগিব কিয়নো পি কিউতকৈ দুগুণ গতিত আছে এতিয়া যদি কিউৰ যদি ধৰক 10 হয় তেতিয়া হলে পিৰ কিমান হ'ব 20 হ'ব কাৰণ পি টু কিউতকৈ দুগুণ গতিত আছে যদি আমি পিৰটো উলিয়াব লাগে তেতিয়া হলে মাস্ট আমি কিউটো জানিবই লাগিব কাৰণ পিৰ যেটো স্পিড হয় হেতু কিউতকৈ ডাবল হয় ঠিক আছে গতিকে ইয়াতে কি আছে চাওক পি কিউতকৈ দুগুণ গতিত আছে আমি পিৰটো প্ৰথমতে উলিয়াব নোৱাৰিম কাৰণ কিয়নো পি যদি আমি উলিয়াব লাগে তেতিয়া হলে আমি কিউটো জানিবই লাগিব মাস্ট কাৰণ ইয়াতে কন্ডিশনে তেনেকুৱা দি আছে পি কিউতকৈ দুগুণ গতিত আছে গতিকে এটো আমি নুলাও গতিকে এটো এৰি দিলু তাৰ পিছত যেটো কন্ডিশন আছে এটো চাও কিউ আৰতকৈ 1/3 গতিত আছে কিউটো আৰৰ লগত ৰিলেটেড হয় মানে কিউটো আৰৰ লগত ইয়াতে কিবা ধৰক মিল আছে মিউচুৱেল আছে গতিকে ইয়াৰ পৰা আমি উলিয়াব পাৰিম কিউ আৰতকৈ 1/3 গতিত আছে মানে আৰৰ যেটো ভেলোসিটি তাৰে 3/1 অংশ হ'ব কিউ তেতিয়া হলে স্পিড অফ কিউ যেটো হ'ব স্পিড কিউ টু ডিসটেন্স এটো স্পিড কিউ চাওক ইয়াৰে যেটো আৰৰ যেটো স্পিড 10 মিটাৰ পাৰ মিনিট এইটো কি হ'ব 3/1 অংশ মানে 1/3 into 10 এটো মিটাৰ পাৰ মিনিট ঠিক আছে আৰৰ যেটো স্পিড আছে হেইটোৰ 3/1 অংশ হ'ব কাৰণ কিয় কিউ আৰতকৈ 1/3 গতিত আছে মানে আৰৰ যেটো স্পিড থাকিব তাৰে 3/1 অংশহে থাকিব মানে 1/3 অংশ থাকিব তেতিয়া হলে এটো কি হ'ব 10/3 মিটাৰ পাৰ মিনিট এইটো হল কিউৰ স্পিড এতিয়া আমি পিৰ স্পিডটো উলিয়াব পাৰিম না নাই পিৰটো পাৰিম তে স্পিড আকৌ স্পিড উলাম কাৰ উলাম পিৰ উলাম তেতিয়া হলে এইটো কি হ'ব ডাবল হ'ব কাৰণ কিয় পি কিউতকৈ দুগুণ গতিত আছে এইটো যেটো স্পিড হয় কিউৰ ইয়াৰে ডাবল হ'ব মানে 2 into 10/3 মিটাৰ পাৰ মিনিট এটা 20/3 মিটাৰ পাৰ মিনিট আমি তিনিটাৰে স্পিড পালো আৰৰ স্পিড পালো কিউৰ স্পিড পালো পিৰ স্পিড পালো প্ৰথমতে আমি লিখিছো যে ডিসটেন্স কিমান 450 মিটাৰ আৰু টাইম দি আছে আৰৰ 45 মিনিটস 45 মিনিটছত আৰে দৌৰটো সম্পূৰ্ণ কৰিব পাৰে
এতিয়া আমি স্পীড উলিয়াম স্পীড উলিয়াবৰ কাৰণে ডিষ্টেন্স আৰু টাইম দুটাই জানিব লাগিব ডিষ্টেন্স সকলোৰে বাবে দিয়া আছে 450 মিটাৰ কিন্তু টাইম কেৱল আৰৰ বাবে দিয়া আছে সেইবাবে আমি প্ৰথমতে আৰৰ স্পীডটো উলাম 450 ডিভাইডেড বাই 45 কৰিলে 10 ওলাই এটো 10 মিটাৰ পাৰ মিনিট এতিয়া আমি আৰৰটো পালো এতিয়া আৰৰটো পোৱাৰ পিছত আৰৰ লগত যেটো ৰিলেটেড আছে হেইটোৰ হে আমি স্পীড আগত উলিয়াব পাৰিম ইয়াতে আৰৰ লগত কিউটো আছিল কাৰণ ইয়াতে চাওক পি কিউতকৈ দুগুণ গতিত আছে আৰ লগত কোনো সম্পৰ্ক নাই তাৰ পিছত কিউ আৰতকৈ 1/3 গতিত আছে মানে কিউৰ যেটো স্পীডটো হ'ব হেইটো 1/3 হ'ব আৰৰ লগত এতিয়া সেই কাৰণে 1/3 লিখিছো আৰৰ স্পীডটো কিমান 10 গতিকে 1/3 ইনটু আৰৰ স্পীড গতিকে 1 10 গুণ 10 ডিভাইডেড বাই 3 মিটাৰ পাৰ মিনিট এইটো হল কিউৰ স্পীড তাৰ পিছত পি কিউতকৈ দুগুণ গতিত আছে পি যেটো স্পীড হ'ব হেইটো মানে কিউৰ ডাবল হ'ব গতিকে ডাবল যেটো হ'ব হেইভাবে 2 পূৰণ কিউৰ স্পীডটো 10 বাই 3 তে 2 ইনটু 10 20 বাই 3 মিটাৰ পাৰ মিনিট এইটো হল স্পীড এতিয়া আমি উলাম যে এতিয়া কি উলাব লাগে তেন্তে কিউ সমাপ্তি ৰেখাৰ পৰা কিমান দূৰত আছিল যেতিয়া পি এ দৌৰ হেক কৰিছিল এতিয়া পি এ কিমানত দৌৰ হেক কৰিছিল সক এতিয়া আমি যদি উলিয়াব লাগে দৌৰটো যে হেক কৰিছিল হেইটো আমি উলিয়াব লাগে যদি টাইমিংটো উলিয়াব লাগে এইটো স্পীড দি আছে গতিকে আমি পিৰ এটা টাইমিংটো উলিয়াব লাগে ঠিক আছে যদি ইয়াতে চাওক যে তেন্তে কিউ সমাপ্তি ৰেখাৰ পৰা কিমান দূৰত আছিল যেতিয়া পি এ দৌৰ হেক কৰিছিল এইটো আগত ভাবিব যে মই কোনটো আগত কৰিম কিউৰ আগত লিখিম না পিৰ আগত লিখিম এইটো চাওক পিৰ আগত লিখিব লাগিব কাৰণ পি এ আগত দৌৰটো হেক কৰিছিল কোনটো কাম সমাপ্ত হৈছে কোনটো কাম ফিনিশ হৈছে হেইটোৰ হে আপুনি আগত কৰিব লাগিব তাৰ পিছত যেটো নেক্সট থাকে হেইটো ৰেষ্ট থাকাটো পিছত ঠিক আছে ইয়াতে কি কোৱেশ্চনত কি কৈছিল তেন্তে কিউ সমাপ্তি ৰেখাৰ পৰা কিমান দূৰত আছিল যেতিয়া পি এ দৌৰ হেক কৰিছিল কাৰ কাম সমাপ্ত হৈছে পিৰ কাম সমাপ্ত হৈছে গতিকে পি এ যে দৌৰটো হেক কৰিছে এই ইয়ালৈকে যে আহিছে পি এ এইটোৰ যদি আমি টাইমিংটো উলিয়াব পাৰো মানে ইমান টাইমত ধৰক ইয়াতে ধৰক 25 মিনিটত বা ধৰক 50 মিনিটত পি এ দৌৰ হেক কৰিছে তেতিয়া হলে এই 50 মিনিটত কিউয়ে কিমান টাইমত কিমান লৈকে আহি পাইছিল হেইটো আমি উলিয়াব পাৰিম কাৰণ ইয়াতে কোৱেশ্চনত কি কৈছিল তেন্তে কিউ সমাপ্তি ৰেখাৰ পৰা কিমান দূৰত আছিল যেতিয়া পি এ দৌৰ হেক কৰিছিল যেতিয়া কৈছে না পি এ দৌৰ হেক কৰিছিল মানে টাইমিংটো সেম যেতিয়া পি এ দৌৰটো হেক কৰিছিল হেই একেটা টাইমতে কিউ মানে কিমান দূৰত আছিল সমাপ্তি ৰেখাৰ পৰা হেইটো আমি উলিয়াব লাগে মানে যদি এটা টাইম উলিয়াব পাৰো পিৰ যদি আমি টাইমটো উলিয়াব পাৰো তেন্তে আমি কিউৰ মানে কিমান দূৰত যাই পাইছিল হেইটো আমি উলিয়াব পাৰিম অৰ্থাৎ সমাপ্তি ৰেখাৰ পৰা কিমান দূৰত আছিল হেইটো আমি উলিয়াব পাৰিম এইটো প্ৰথমতে স্ক্ৰিনশ্বট মাৰি লওক তাৰ পিছত এইটো মুছি দি কিনে কৰি আছো এতিয়া আমি কৰিম এতিয়া টাইম উলাব লাগে না টাইম পিৰ তে টাইম ইকুয়াল টু কি হ'ব ডিসটেন্স বাই স্পিড তে চাওক স্পিড ইকুয়াল টু কি আছিল স্পিড ইকুয়াল টু ডিসটেন্স বাই টাইম আছিল না নাই গতিকে টাইমটো ইপিনে আনক তে ডিসটেন্স বাই স্পিড হৈ যাব তে ইয়াতে টাইম ইবাগে আনিলে ডিসটেন্স বাই স্পিড হৈ যাব এইটো আমি লিখিছো টাইম ইকুয়াল টু কি হয় ডিসটেন্স বাই স্পিড এতিয়া টাইম কাৰ পিৰ টাইম লাইছো যদি আমি পিৰ টাইম উলিয়াব পাৰো হে একেটা টাইমতে কিউ কিমান দূৰত যাই পাইছিল অৰ্থাৎ সমাপ্তি ৰেখাৰ পৰা কিমান দূৰত আছিল হেইটো আমি উলিয়াব পাৰিম যদিহে আমি পিৰ টাইমিংটো উলিয়াব পাৰো গতিকে আমি এইটো উলিয়াম ডিসটেন্স কি হয় 450 মিটাৰ স্পিড কিমান আছিল পিৰ স্পিড কিমান আছিল পিৰ স্পিড 20/3 আছিল 20/3 ঠিক আছে এইটো আছিল পিৰ স্পিড এইটো যদি আমি কৰিব যাও ইয়াতে 450 টু ৰাখক তাৰ পিছত এই যেটো হৰণ আছে এইটো যদি পূৰণ কৰক তে 3 টো ওপৰত যাব 20 টো তলত আহি যাব গতিকে এই শূন্য কাটা তাৰ পিছত 2 2 গুণ 4 2 2 গুণ তাৰ পিছত 4 হ'ব তাৰ পিছত 2 5 গুণ 10 হ'ব ঠিক আছে 22.5 এইটো 22.5 into 3 3 5 গুণ 15 5 7 1 3 2 গুণ 6 1 7 3 2 গুণ 6 67.5 এইটো টাইম হ'ব ঠিক আছে ইমান মিনিট এইটো চাওক যে ডিসটেন্স কিমান 450 স্পিড 20/3 স্পিড মানে আছিল পিৰ তাৰ পিছত এই যেটো 450 আছে ইনটু এই 20/3 টো যে আছে এই 20/3 টো যদি হৰণ আছে পূৰণ কৰি দেও 3 টো ওপৰত যাব 20 টো তলত আহিব ঠিক আছে 20 টো তলত আহিব তাৰ পিছত আমি এই শূন্য কাটা তাৰ পিছত এই 45 ক
2 2 গুণ 4 ইয়াতে 5ক কেইবাৰ যাব দুইবাৰ 2 2 গুণ 4 1 থাকিব দশমিক দিলো একৰ পিছত এটা শূন্য আহিব 2 5 গুণ 10 অৰ্থাৎ 22.5ক 22.5ক 3 দি যদি মাল্টিপ্লাই কৰো 67.5 মিনিট লাগিব ইয়ালৈকে আহতে মানে পিৰ দৌৰ শেষ কৰতে কিমান টাইম লাগিব 67.5 মিনিটস লাগিব আৰৰ কিমান লাগছিল 45 মিনিটস কিন্তু পিৰ কিমান লাগি আছে 67.5 মিনিটস লাগি আছে এটা কোৱেশ্চন কি আছিল যে তেন্তে কিউ সমাপ্তি ৰেখাৰ পৰা কিমান দূৰত আছিল যেতিয়া পি এ দৌৰ শেষ কৰিছিল কেতিয়া পি এ দৌৰ শেষ কৰিছিল 67.5 মিনিটছত পি এ দৌৰটো শেষ কৰিছিল এইটো টাইমত কিউ কিমান দূৰত আছিল আমি হেইটো উলিয়াব লাগে ঠিক আছে এতিয়া আমি কিউ উলাম এতিয়া চাওক এইটো 67.5 মিনিটছত পি এ দৌৰটো শেষ কৰিছিল ঠিক আছে 67.5 মিনিটছত পি এ দৌৰটো শেষ কৰিছিল তেতিয়াহলে এই 67.5 মিনিটছত কিউ এ কিমান দূৰত আহি পাইছিল হেইটো আমি উলিয়াব লাগে যদি আমি উলিয়াব পাৰো হেইটো কিমান দূৰত আহি পাইছিল স্টার্টিং পয়েন্টৰ পৰা কিমান দূৰত আহি পাইছিল হেইটো যদি আমি উলিয়াব পাৰো তেতিয়াহলে মুঠ দূৰত্বৰ পৰা এই অতিক্ৰম কৰা দূৰত্বটো বিয়োগ কৰিলে আমি উলিয়াব পাৰিম যে ফিনিশিং লাইনৰ পৰা কিমান দূৰত আছে হেইটো উলিয়াব পাৰিম তেতিয়াহলে আমি এতিয়া ৰাখিম যে এতিয়া 67.5 মিনিটছত কি অতিক্ৰম কৰা দূৰত্ব তে স্পিড ইকুয়াল টু কি জানো ডিসটেন্স বাই টাইম তে আমি ডিসটেন্সটো উলিয়াম ঠিক আছে এই 450 মিটাৰ এটো হল মুঠ দূৰত্ব আমি এইটো দূৰত্ব উলিয়াও আমি কিমান দূৰত্ব অতিক্ৰম কৰিছে হেইটো উলিয়াম ঠিক আছে ডিসটেন্সটো উলিয়াম ডিসটেন্স ইকুয়াল টু স্পিড ইনটু টাইম তে স্পিডটো আমি জানো টাইমৰ আমি জানো হেইভাবে আমি এই ডিসটেন্সটো উলিয়াইছো কিছুমানে ক'ব যে এই ডিসটেন্সৰ ঠাইত 450 মিটাৰ কিয় নহল এই কাৰণে নহল যে 450 মিটাৰটো এটো সাইকেলিং ৰেস যেটো আছে হেইটোৰ হল মুঠ দূৰত্ব 450 মিটাৰ হেতু প্ৰতিটোৰে ভাবে মুঠ দূৰত্ব যদি কিও যদি মানে মুঠ দূৰত্বটো অতিক্ৰম কৰে তেতিয়াহলে তাৰ ডিসটেন্স কিমান হ'ব 450 মিটাৰ কিন্তু আমি ইয়াতে কিমান মিটাৰ তে অতিক্ৰম কৰিছে এইটো টাইমত হেইটোহে আমি উলিয়াই আছো আমি এইটো উলিয়া নাই যে 450 মিটাৰত 450 মিটাৰটো অতিক্ৰম কৰাতে কিমান সময় লাগিছে এইটো সময়ত কিয়া কিন্তু 450 মিটাৰটো অতিক্ৰম কৰিব পৰা নাই এইটো সময়ত 67.5 মিনিটছত পিহে পাৰিছে আৰু এই 67.5 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিছে হেইটো আমি উলিয়াব গৈ আছো হেইভাবে ডিসটেন্সৰ ঠাইত 450 মিটাৰটো নহয় এটা গম পালে নহয় 450 মিটাৰটো ইয়াতে কিয় নহয় এই 67.5 মিনিটত কিয়ে হেই 450 মিটাৰটো অতিক্ৰম কৰিব পৰা নাই এইটো অতিক্ৰম কৰি আছে পিহে গতিকে আমি এই ডিসটেন্সৰ ঠাইত হেইটো আমি হেই কাৰণে আমি 450 মিটাৰটো নিদিও এতিয়া স্পিড কিউৰ যেটো স্পিড কিমান আছিল 10/3 ইনটু টাইমিং কি আছে 67.5 গতিকে এই তিনেদি যদি এটো কাটি দিয়ক 3 2 গুণ 6 এতে হাত থাকিল তাৰ পিছত 3 2 গুণ 6 পিছত 1 যোৱাৰ পিছত ইবাগে 15 হল 3 5 গুণ 15 দশমিক আছে এটা দশমিক দিয়ক 22.5 10 ৰ লগত 22.5 পূৰণ কৰিলে শূন্য আছে 1 গৰ পিছত দশমিক বহাই দিয়ক তে 22.5 মিটাৰ ঠিক আছে এইটো মানে 67.5 মিনিটত কিয়ে স্টার্টিং পয়েন্টৰ পৰা ইমান দূৰত্ব গৈছে ধৰক কিয়ে ইয়াৰ পৰা কিমান গৈছে ইয়াৰ পৰা ধৰক 225 মিটাৰ অতিক্ৰম কৰিছে 225 মিটাৰ অতিক্ৰম কৰিছে 67.5 মিনিটত এইটো অতিক্ৰম যা কৰিছে এইটো 67.5 মিনিটত অতিক্ৰম কৰিছে এটা আমাক কোৱেশ্চন কি কৰিছে আমাক স্টার্টিংৰ পয়েন্টৰ পৰা কিমান দূৰত গৈছে হেইটো কোৱেশ্চন কৰা নাই আমাক কৰিছে যে ফিনিশিং লাইনৰ পৰা কিমান দূৰত আছে গতিকে ক্যালকুলেটিং ডিসটেন্স ফ্রম ফিনিশিং লাইন তে টোটাল ডিসটেন্সটো যিমান আছে এইটো ডিসটেন্সৰ পৰা এইটো যেটো 225 মিটাৰ অতিক্ৰম কৰিছে এইটো যদি বিয়োগ কৰি দিও তেতিয়াহলে এই ডিসটেন্সটো পাম না নাই মুঠ দূৰত্বৰ পৰা কিমান দূৰত্ব অতিক্ৰম কৰিছে হেইটো যদি বিয়োগ কৰি দিও কিমান দূৰত্ব বাকি থাকিল হেইটো আমি উলিয়াব পাৰিম ক্যালকুলেটিং ডিসটেন্স ফ্রম ফিনিশিং লাইন তেতিয়াহলে টোটাল ডিসটেন্স মাইনাস ডিসটেন্স কভার বাই কিউ টোটাল ডিসটেন্স কিমান আছে 450 মাইনাস কিমান দূৰত্ব অতিক্ৰম কৰিছে 225 তে 450 ৰ পৰা 225 গলে 225 এ হ'ব 225 মিটাৰ তে ইয়াতে आंसर কি হ'ব যে তেন্তে কিউ সমাপ্তি ৰেখাৰ পৰা কিমান দূৰত আছিল যেতিয়া পি দৌৰ শেষ কৰিছিল তেতিয়া কিমান হ'ব 225 মিটাৰ দূৰত আছিল সমাপ্তি ৰেখাৰ পৰা এইটো সমাপ্তি ৰেখাৰ পৰা কিউ কিমান মিটাৰ দূৰত আছিল 225 মিটাৰ দূৰত আছিল ইয়াতে ভাবিব যে ইয়াতে 225 আছে ইয়াতেও 225 আছে ডাইৰেক্ট 225 লাগি দিম হেনেকে নহব বাইচান্স যদি এটো ধৰক 500 থাকিলহেতেন তেতিয়াহলে তো বেলেগ आंसर আহিলহেতেন না
10 পৰা 5 গেলে 5, 9 পৰা 2 গেলে 7, ইয়াতে ধৰক 5 পৰা 2 গেলে 3, ইয়াতে 3, ইয়াতে 5 পৰা নহয়, ইয়াতে 4 পৰা 2 গেলে 2, 275 হলেহেঁতেন যদি ইয়াতে 500 মিটাৰ হলেহেঁতেন। ঠিক আছে, এইটো চাওক 10 পৰা 5 গেলে 5, 9 পৰা 2 গেলে 7, ইয়াতে 4 থাকিল, 4 পৰা 2 গেলে 2, 275 মিটাৰ হলেহেঁতেন। সেইবাবে আমি এইটো মাইনাছ কৰিব লাগিব। কাৰণ এইটো কিয় মাইনাছ কৰিব লাগিব, এইটো 67.5 মিনিটছত ষ্টাৰ্টিং পইণ্টৰ পৰা কিয়ে অতিক্ৰম কৰা দূৰত্ব। এইটো ধৰক অতিক্ৰম কৰা দূৰত্ব, এই অতিক্ৰম কৰা দূৰত্বটো মুঠ দূৰত্বৰ পৰা বিয়োগ কৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব আছে সেইটো আমি উলিয়াব পাৰো। ঠিক আছে, ইয়াতে কুৱেশ্যন আছিল তেন্তে কিউ সমাপ্তি ৰেখাৰ পৰা কিমান দূৰত আছিল যেতিয়া পিয়ে দৌৰ শেষ কৰিছিল। 67.5 মিনিটছত পিয়ে দৌৰ শেষ কৰিছিল। সেই একেটা টাইমতে কিউ কিমান মিটাৰ মানে অতিক্ৰম কৰিছিল এইটো আমি উলাইছো। স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম, আমি ডিসটেন্স উলিয়াম, স্পীড ইনটু টাইম দিছো। কিউৰ স্পীড আছে 10/3, টাইম আছে কি 67.5, কাটাকাটি কৰিলে 225 মিটাৰ, মানে 67.5 মিনিটত কিউৱে ষ্টাৰ্টিং পইণ্টৰ পৰা 225 মিটাৰ অতিক্ৰম কৰে। এতিয়া বাকী থাকে কিমান সেইটো আমাৰ উলিয়াব দিছে। সেইটো যদি উলিয়াব লাগে মুঠ দূৰত্বৰ পৰা অতিক্ৰম কৰা দূৰত্বটো বিয়োগ কৰিলে আমি বাকী থকা দূৰত্বটো উলিয়াব পাৰো। গতিকে মুঠ দূৰত্বটো আছে 450 মিটাৰ, অতিক্ৰম কৰা দূৰত্ব 225 ইকুৱেল টু 225 মিটাৰ। এতিয়া বুজি পালে নহয়? এনেকুৱা ধৰণৰ কণ্ডিশ্যনৰ অংক কৰিব হলে যিকেইটা কণ্ডিশ্যন দিয়া আছে প্ৰথমতে সেইটো লিখিব, তাৰপিছত স্পীডবোৰ লিখিব, তাৰপিছত এই ৰিলেটেডবোৰ এনেকৈ কৰি লাহে লাহে কৰি যাব। গতিকে এনেকৈ এনচাৰটো সলভ হৈ যাব। আশা কৰোঁ সকলোৱে বুজি পাইছে।